এক্সপোৰ্ট কৰিব যদি বিচাৰে ইয়াৰ ফিউচাৰটো খুব ব্ৰাইট। আপুনি হয়তো নাজানিব পাৰে ইণ্ডিয়াই মাত্ৰ ৱৰ্ল্ডৰ যিমান টোটেল হেৰি আছে এক্সপোৰ্ট কোৱান্টিটি আছে তাৰে মাত্ৰ 2% ইণ্ডিয়াই কৰে, মানে একদম নগণ্য। আমেৰিকা, ৰাছিয়া, নেদাৰলেণ্ড ইহঁতে ইমান বেছি এক্সপোৰ্ট কৰে চাইনাই, তাৰ তুলনাত ইণ্ডিয়া অনলি 2% নগণ্য। আৰু ইণ্ডিয়াৰ ভিতৰত ইণ্ডিয়াৰ যিমান ৰাজ্য আছে সেই ৰাজ্যৰ ভিতৰত অসম আৰু নগণ্য। ডেট মিনছ অসমৰ মানুহে এতিয়ালৈকে এক্সপোৰ্ট কৰা নাই, যিখিনি কৰিছে ডেট ইজ নট কাউণ্টেবল, একদম নগণ্য। গতিকে আমি কি কৰোঁ, আমাৰ ইয়াত বহুত কৃষিজাত সামগ্ৰী আছে, তাৰপিছত বাঁহ বেতৰ সামগ্ৰী আছে, প্লাষ্টিকৰ আছে, খোৱা বস্তু আছে, বহুত বস্তু আছে আমাৰ ইয়াতে যিবিলাক আমি এক্সপোৰ্ট কৰিব পাৰোঁ। আমি কি কৰোঁ, যিটো বস্তু আমাৰ উৎপাদন হয়, ধৰি লওক আমি বিলাহী উৎপাদন কৰোঁ, এই বিলাহীটো উৎপাদন কৰি আমি লোকেল মাৰ্কেটত বিক্ৰী কৰোঁ, বিক্ৰী কৰি আমি সন্তুষ্ট হওঁ। কিন্তু সেয়া নহয়তো, আপুনি যিটো বিলাহী ইয়াতে বিক্ৰী কৰি আপুনি 30 টকা পাইছে, সেইটো যদি আপুনি ফৰেনত বিক্ৰী কৰে মিনিমাম 200 টকা পাব। আপোনাৰ ডুবাইত আছে মাৰ্কেট, কোৱাটাৰত আছে, কিন্তু আপোনালোকৰ প্ৰব্লেমটো, আমাৰ মানুহখিনিৰ প্ৰব্লেমটো কি, যিটো বস্তুত থাকে দে আৰ ছেটিছফাইড উইথ ডেট এটমছফিয়াৰ, সেইখিনিতে সিহঁতে সন্তুষ্ট হয়। গতিকে আপোনালোক ওলাই আহক, গুজৰাট চাওক, ভাৰতৰ ভিতৰত চবচে বেছি এক্সপোৰ্ট কৰা ৰাজ্য হ'ল গুজৰাট। গুজৰাটৰ প্ৰত্যেকটো মানে আউট অফ 100 একজন মানুহে এক্সপোৰ্ট কৰে। কিয় কৰে? সিহঁতে এক্সপোৰ্টৰ সোৱাদটো পাইছে, আপোনালোকে এক্সপোৰ্টৰ সোৱাদ পোৱা নাই। প্ৰথম কথা, এক্সপোৰ্ট কৰিলে কি হয়, এক্সপোৰ্ট কৰিলে কি হয়, আপুনি এজন সাধাৰণ খেতিয়ক, কিবা এটা বস্তু হয়, ধান হয়, বিলাহী হয়, জলকীয়া হয়, বেঙেনা হয়, আপুনি কি কৰে, লোকেল মাৰ্কেটত আপুনি বিক্ৰী কৰে। আপুনি চেলাৰ, আপুনি বিক্ৰেতা, এজন বিক্ৰেতা। কিন্তু আপুনি যদি কয় যে এই বস্তুখিনি মই বাহিৰত বিক্ৰী কৰোঁ, কোনোবাই যদি গম পায় যে এইখিনি বস্তু ডুবাইত গুচি গ'ল, আফগানিস্তানত গুচি গ'ল, আপোনাৰ মনটো ভাল লাগিব নাই? তাৰমানে আপুনি এক্সপোৰ্ট কৰিছে, আপোনাৰ ইয়াত পৰ্টফলিঅ' আহিলে, ষ্টেটাছ আহিলে, নম্বৰ 1 আপোনাৰ ষ্টেটাছ আহিলে, ছেকেণ্ডত আপোনাৰ কি হ'লে, পইচা বেছি পালে, 3 নম্বৰ কি পালে, আপুনি গভৰ্ণমেণ্ট, চেণ্ট্ৰেল গভৰ্ণমেণ্টে আৰু ষ্টেট গভৰ্ণমেণ্টে বহুত বেনিফিট দিয়ে, আপুনি ভাবিব নোৱাৰে। যেনেকুৱাকৈ ধৰি লওক, আপুনি কিবা এটা বস্তু যদি বিক্ৰী কৰে, গভৰ্ণমেণ্টে কিমান লয়, 5%, 10%, 15% লয়, GST লয়। GST মানে কি কৰে, আপুনি ক'ব মই বস্তুটো বনালোঁ, মই উৎপাদন কৰিলোঁ, আকৌ GST দিব লগা হ'ল, গভৰ্ণমেণ্টে মোক টেক্স লগাই জুৰুলা কৰিলে। আৰু আপোনাক জুৰুলা কৰিছে কিয় জানে নাই? আপুনি লোকেল চেল কৰিছে, চবেই লোকেল চেল কৰে, আপুনিও কৰিছে। আপুনি লোকেলতকৈ অলপ এক্সেপশ্যনেল হ'বলৈ আহি যাওকচোন। আপুনি বস্তুটো বাহিৰত বিক্ৰী কৰক, বাহিৰত বিক্ৰী কৰিলে আপোনাকতো টেক্স নলগায়, গভৰ্ণমেণ্টে উল্টা কি কৰিব, GSTটো নলগায় 18%, উল্টা আপোনাক ৰিবেট দিব। গতিকে আপোনাৰ কি হ'ল, মূলধন আপোনাৰ কি হ'ল, প্ৰফিট পালে, আপোনাৰ নাম এটা হ'ল। গভৰ্ণমেণ্ট আৰু ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে আপোনাক কি কৰে, সিহঁতৰ প্ৰগ্ৰেমবিলাকত আপোনাক মাতিব, ষ্টলবিলাকত মাতিব, ফৰেন ষ্টলবিলাকত আপুনি চান্স পাব। আৰু চবচে ডাঙৰ কথা কি জানানে, এক্সপোৰ্ট যেতিয়া কৰিব, আপুনি গোটেই ৱৰ্ল্ডৰ মাৰ্কেটখনৰ বিষয়ে আপুনি জ্ঞান পাব, আৰু কোৱালিটিটো আছে। ধৰি লওক ইউৰোপিয়ান কাণ্ট্ৰিবিলাকত কোৱালিটি ভাল লয়, সিহঁতৰ ভাল কোৱালিটি লাগে। ধৰি লওক এছিয়ান কাণ্ট্ৰি, থাইলেণ্ড আছে, ইণ্ডোনেছিয়া আছে, ভিয়েটনাম আছে, সিহঁতে ইমান কোৱালিটি কচাছ নহয়। য'ত কোৱালিটি কচাছ নহয় তাত দামো আপুনি ভাল নাপায়। ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত কিয় দাম পায়, বিকজ সিহঁতে কোৱালিটি কচাছ। গতিকে আপুনি কি কৰিব, যিখিনি মাল আপুনি বিক্ৰী কৰি আছে, ধৰি লওক ভোট জলকীয়া আপুনি বিক্ৰী কৰি আছে, আপুনি ইয়াতে 200 টকা পাই আছে, তাতে আপুনি কোনোবা এখন জেগাত আপুনি ডুবাইত বোলে 500 টকা পালে, লণ্ডনত আপুনি 1000 টকা পালে, কিয়? তাতে কোৱালিটি বিচাৰিব। গতিকে আপুনি কি কৰিব, যেতিয়া দাম বেছি পাব, আপুনি কি কৰিব, যিটো সামগ্ৰী আছে, কৃষিজাত সামগ্ৰী, তাত আপুনি কোৱালিটি ভাল কৰিব বিচাৰিব। গতিকে এইফালে কি হয়, আমাৰ ডেকা ল'ৰা ছোৱালীবিলাক, যিবিলাক যুৱক যুৱতী আছে, এনেই ঘূৰি ফুৰে, দেখিছোঁ গাঁৱত ঘূৰি ফুৰে, কয় মাটিখিনিত খেতি নকৰোঁ। আজিকালিতো চব আঁচনি চববিলাক সুবিধা পায় কিছুমান, গতিকে সিহঁতৰ কাম কৰাৰ প্ৰতি হেঁপাহটো নাই। আৰু বহুতেই কি কৰে, এক্সপোৰ্ট বুলি ক'লে ভয় খায়, এক্সপোৰ্ট আমি নোৱাৰিম নেকি, আমি দুখীয়া মানুহ, আমি ইংলিছ নাজানো, আমাৰ পইচা নাই। একো নাই, দুখীয়া মানুহ হ'লেও পাৰিব, পইচা নহ'লেও পাৰিব, ইংলিছ নাজানিলেও পাৰিব, নিয়ম কানুন একো নাই, এইবিলাক চব আমি সহায় কৰি দিম, আপুনি খালি আগবাঢ়ি আহকচোন। আপুনি যদি এবাৰ এক্সপোৰ্ট কৰে নহয়, যেনেকুৱা বাঘে মানুহ এজনক খালে কি হয়, নৰা মাংসৰ যেতিয়া সোৱাদ পায়, সদায় বাঘে কি কৰে, মানুহক আক্ৰমণ কৰিবলৈ ধৰে। ঠিক তেনেকুৱা কৰি আপুনি লোকেল মাৰ্কেটত বিক্ৰী কৰি যিটো পাই আছে, এবাৰ এক্সপোৰ্টৰ সোৱাদ লওক। আপোনাৰ যিটো প্ৰডাক্ট এক্সপোৰ্টত গুচি যাওক, আপোনাৰ ভাল নালাগিব জানো? আপোনাৰ বস্তু যদি লণ্ডনত চলি থাকে, আপোনাৰ বিলাহী যদি লণ্ডনত চলে, আপোনাৰ বেঙেনা যদি আমেৰিকাত চলে, আপোনাৰ ভাল নালাগিব জানো? নিশ্চয় লাগিব। এতিয়া আপুনি আহক, এক্সপোৰ্ট কৰিবলৈ আহক। আমাৰ এই ক্ষেত্ৰত কি কৰে, আমি কিছুমান ৱৰ্কশ্বপ কৰোঁ, গাঁৱে গাঁৱে কৰোঁ, চহৰত কৰোঁ, নগৰত কৰোঁ, চব জেগাত কৰোঁ। তাতে বহুত মানুহক আমি আদৰণি জনাওঁ, সিহঁতক কওঁ যে ৱেলকাম কৰোঁ, যে আপোনালোক আহক,
এই ক্ষেত্ৰত আমাৰ কি আছে, গুৱাহাটীত আমাৰ অফিচ আছে, আমি অনলাইন ট্ৰেইনিং দিওঁ, অফলাইনো ট্ৰেইনিং দিওঁ, আপোনাক গোটেই বস্তুটো আপোনাক নলেজটো দিওঁ। এক্সপৰ্টত এটাই কথা মনত ৰাখিব, এক্সপৰ্ট কৰা সহজ, কিন্তু এক্সপৰ্টৰ যদি জ্ঞান নলয় আপুনি কিন্তু এক্সপৰ্ট কৰিব নোৱাৰে। পুৰা নলেজ ল'ব লাগিব, পুৰা কমপ্লিট নলেজটো লাগিব। এই নলেজৰ কাৰণে আপোনাৰ ধৈৰ্য লাগিব। আপুনি যদি পেচেঞ্চ নাথাকে আপুনি নোৱাৰিব। আপুনি যদি ভাবে মই ৰাতিতে মোক পইচা লাগে, ভুকুতে মই কলটো পকাওঁ, তেতিয়াহ'লে এক্সপৰ্টত নাহিব। এক্সপৰ্টত অলপ ধৈৰ্য লাগিব। ইয়াত তাৰমানে বায়াৰ বিচাৰিব লাগিব, প্ৰাইচৰ কথা আছে, কণ্টেইনমেণ্টৰ কথা আছে, কাষ্টম হাউচৰ কথা আছে, ক'ত কথা আছে, বহুতবিলাক চাব লাগিব। আপুনি শ্বিপিঙৰ কথা আছে গতিকে আপুনি এইবোৰ জানিবৰ কাৰণে আপুনি ট্ৰেইনিং ল'ব। বিনা ট্ৰেইনিঙত আপোনাৰ নহ'ব। গতিকে আপুনি জ্ঞান অৰ্জন কৰক, অৰ্জন কৰাৰ পিছত আপুনি এক্সপৰ্ট কৰক। আপোনাৰ যদি এক্সপৰ্টত লাভ নহয়, আমি আছোঁ আপোনাৰ লগত, যিমান পাৰোঁ আমি আপোনাক সহায় কৰিম। আপোনালোকে চিন্তা নকৰিব। মই এটা কথাই কৈছোঁ, অসমৰ যিমান ল'ৰা ছোৱালী, তাৰপিছত ইভেন যিমান বিজনেছমেনবিলাক আছে, যোনে খেতি কৰে মানুহ আছে, গোটেইবিলাক ওলাই আহকচোন, আমি আপোনাক সহায় কৰিম। এক্সপৰ্ট কৰক। এক্সপৰ্ট কৰাৰ লগে লগে কি আছে, ফৰেইন এক্সচেঞ্জ আহে নহয়। আপুনি যদি এক্সপৰ্ট কৰে, পইচা আমি ফৰেইন এক্সচেঞ্জ পাওঁ। আমেৰিকা যদি আছে সিহঁতে ডলাৰ দিয়ে, লণ্ডনত গ'লে আমি পাউণ্ড পাওঁ। গতিকে সেই ফৰেইন এক্সচেঞ্জ যেতিয়া ইণ্ডিয়াত সোমাই যায়, ইণ্ডিয়াখন ধনী হয়। ধনী হোৱাৰ লগে লগে কি হয়, তেওঁলোকে আপোনাক ইণ্ডিয়া মানে কি কয়, আপোনাক ভাল পাব আৰু কি ক'ব, ইমান ৰিবেট দিব। গতিকে আপুনি কি কৈছে, আপুনি নিজে ধনী হৈছে, সমাজখন ধনী কৰিছে, অসমখন ধনী কৰিছে, ভাৰতক ধনী কৰিছে। গতিকে আপুনি এক্সপৰ্ট কৰক আৰু গভৰ্ণমেণ্টে পাৰে যিমান সহায় কৰিব, আমি আপোনাৰ লগত আছোঁ। ধন্যবাদ। জয় অসম।